নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল বয় চেঞ্চৰ আজি ইন্টাৰগেটিভ সেন্টেন্স সম্পৰ্কে আলোচনা কৰিম ইন্টাৰগেটিভ সেন্টেন্সত কেনেকৈ অ্যাক্টিভ ভয়েসৰ পৰা প্যাসিভ ভয়েসত নিব পাৰি সেই সম্পৰ্কে আলোচনা কৰিম তো অ্যাক্টিভ ভয়েসত ইন্টাৰগেটিভ সেন্টেন্সত কি হয় ইন্টাৰগেটিভ সেন্টেন্স প্ৰথম আমি জানিব লাগিব যে ইন্টাৰগেটিভ সেন্টেন্সত স্ট্ৰাকচাৰটো কেনেকুৱা ধৰণৰ অ্যাসাৰ্টিভ সেন্টেন্সৰ লগত বিশেষ কোনো পৰিৱৰ্তন নাই খালি কি হয় অক্সিলাৰি ভাৰ্ব তো কি হয় সাবজেক্টৰ আগত বহে আৰু শেষত প্ৰশ্নবোধক চিন এটা বহে তো হয় অক্সিলাৰি ভাৰ্ব যদি নাথাকে তেনেহলে ডু ডিড ডাজ যি থাকে ডু ডিড ডাজৰ সহায় লোৱা হয় আৰু নহলে ডব্লিউএইচ কোৱেশ্চন প্ৰথম বহে আৰু তাৰ লগে লগে অক্সিলাৰি ভাৰ্বটো সাবজেক্টৰ আগত বহে তো অৰ্থাৎ অক্সিলাৰি ভাৰ্ব সাবজেক্টৰ আগত বহে বাকিখিনি একে ধৰণৰ আছে তো আমি প্ৰথম বাক্যটো লৈ আহো হ্যাভ ইউ সিন দা তাজমহল হ্যাভ ইউ সিন দা তাজমহল তো ইয়াত বাক্যটো পারফেক্ট টেন্সৰ বাক্য হ্যাভ ইউ সিন দা তাজমহল ইয়াক যদি আমি অ্যাসার্টিভ কৰি দিওঁ এই প্ৰথম বাক্যটোক যদি আমি অ্যাসার্টিভ কৰি দিওঁ অ্যাসার্টিভ কৰিলে কি হ'ব ইউ হ্যাভ সিন দা তাজমহল তুমি তাজমহল দেখিছা হ্যাভ ইউ সিন দা তাজমহল হৈ গলে ইন্টাৰগেটিভ সেন্টেন্স হৈ গল প্ৰশ্নবোধক চিহ্ন এটা লাষ্টত বহি যায় আৰু অ্যাসার্টিভ কৰি দিয়াৰ লগে লগে ইউ হ্যাভ সিন দা তাজমহল আমি যদি অ্যাসার্টিভ হিচাপত যদি প্যাসিভ ভয়েসলৈ নিও তেনেহলে ইয়াত কি আছে ইউ সাবজেক্ট সিন ভার্ব দা তাজমহল অবজেক্ট এতিয়া আমি কি কৰিম প্যাসিভ ভয়েসত নিবৰ কাৰণে অবজেক্টটো সাবজেক্ট কৰিব লাগিব এক নম্বৰ নিয়ম অনুসৰি অ্যাক্টিভ ভয়েসৰ অবজেক্ট দা তাজমহল কি হৈ গল প্যাসিভ ভয়েসত দা তাজমহলটো সাবজেক্ট হিচাপত পারফেক্ট টেন্সত কি লাগিব যি অক্সিলাৰি ভাৰ্ব যেটো আগৰ পৰা আছে হ্যাভ থাকিবই তাজমহলৰ লগত খালি কি হৈ যাব হ্যাজ বহি যাব তো পারফেক্ট টেন্সত আমি জানো যে পারফেক্ট টেন্সত এক্সট্রা ভিভার্ব কি বহে বিন বহে তো গতিকে কি হৈ যাব দা তাজমহল হ্যাজ বিন এই হ্যাজ টু ইয়াত যে অক্সিলাৰি ভাৰ্ব হ্যাজ আছে এই হ্যাজ টু সাবজেক্টৰ পিছত নবহাই ইন্টাৰগেটিভ সেন্টেন্স কাৰণে কি হৈ গল আগত বহাই দিল এই হ্যাজ টু কি হৈ যাব আগত বহি যাব অৰ্থাৎ হ্যাজ দা তাজমহল বিন ইমান লৈকে আমি পাই গলো 3 নম্বৰ নিয়ম অনুসৰি ভাৰ্বৰ পাস্ট পাৰ্টিসিপল আগৰ পৰাই আছে গতিকে সিন হিচাপত বহি যাব তাৰ পিছত কি আছে অবজেক্ট টু সাবজেক্ট টু অবজেক্ট কৰিব লাগিব তো সাবজেক্ট টু অবজেক্ট কৰিবৰ কাৰণে বাই প্ৰিপজিশন এটা লাগিব বাই ইউ সম্পূৰ্ণ বাক্যটো কি হৈ যাব হ্যাজ দা তাজমহল বিন সিন বাই ইউ তো অক্সিলাৰি ভাৰ্ব যদি থাকে তেনেহলে সেইমতে আমি কৰো যেতিয়া অক্সিলাৰি ভাৰ্ব বৰ ভিতৰত যেতিয়া ডিড ডু ডিড ডাজ যেতিয়া থাকিব তেতিয়া কেনেকুৱা ধৰণৰ হ'ব এই দ্বিতীয় বাক্যটোলৈ আহো ডিড ইউ বাই দা বুক লাষ্ট উইক ডিড ইউ বাই দা বুক লাষ্ট উইক তো ইয়াত কি হয় আমি যদি ইয়াক অ্যাসার্টিভ হয় অ্যাসার্টিভত কি আছিল ইউ বাই টু বট হৈ গৈছিল ইউ বট দা বুক লাষ্ট উইক পাস্ট টেন্সৰ বাক্য সিম্পল পাস্ট টেন্সৰ তো গতিকে ইউ বট হৈ যাব যদি আমি অ্যাসার্টিভত নিও আৰু নিনিও ডাইৰেক্ট আমি কৰিব পাৰো বুজাৰ কাৰণে কি কৰিছো মই কথাটো কৈছো যে বাইটো কি হৈ গল বট হৈ গল ইউ বট দা বুক লাষ্ট উইক তো ইয়াৰ সাবজেক্ট ইউ আছে বাই কি আছে ভার্ব আছে আৰু দা বুক অবজেক্ট তো এক নম্বৰ নিয়ম অনুসৰি কি হয় আমি অবজেক্টক সাবজেক্ট বনাও অবজেক্ট কি আছে দা বুক ইয়াত বহি গল কিছু সময় মানে কি আছে আমি অলপ ঠাই কৰোতে প্ৰথম অলপ ঠাই এৰি থৈ যাব পাৰো অক্সিলাৰি ভাৰ্ব কি হ'ব সেইটো বহাবৰ কাৰণে দা বুকটো ইয়াত বহি গল
2 নম্বৰ নিয়ম অনুসৰি এক্সট্ৰা বি ভাৰ্ব বহে এক্সট্ৰা বি ভাৰ্ব ইয়াত কি বহিব যেহেতু ইয়াত past tenseৰ বাক্য গতিকে এক্সট্ৰা সিম্পল past tenseৰ বাক্য গতিকে এক্সট্ৰা বি ভাৰ্ব কি বহিব was বা were বহিব বিৰ past form was বা were বহিব গতিকে কি হৈ যাব the book was বহিব the book was এই was টো কি হয় যেহেতু ইন্টাৰগেটিভ সেন্টেন্সৰ বাক্য গতিকে কি হয় এই was টো যেটো অক্সিলাৰি ভাৰ্ব was আছে এই was টো কি হৈ যাব সাবজেক্টৰ আগত বহি যাব কি হৈ গল was the book was হ'ব লাগিছিল assertive হলে কিন্তু ইন্টাৰগেটিভ সেন্টেন্স গতিকে কি হৈ গল was the book 3 নম্বৰ নিয়ম অনুসৰি বাই ভাৰ্বৰ past participle বাইৰ past participle বাই bought হৈ গল ভাৰ্বৰ past participle 3 নম্বৰ নিয়ম হৈ গল 4 নম্বৰ নিয়ম অনুসৰি বাই প্ৰিপজিশন বহে তাৰপিছত সাবজেক্ট টু অবজেক্ট হ'ব সাবজেক্ট কি আছে ইয়াত ইউ আছে ইউ বহি গল বাই ইউ was the book bought by you তাৰপিছত কি আছে লাষ্ট উইক কি আছে লাষ্ট উইক যোৱা সপ্তাহ লাষ্ট উইক ইয়াত কি হৈ গল বহি গল was the book bought by you last week যোৱা সপ্তাহ তো কি হয় ঠিক তেনেধৰণৰ নেক্সট বাক্যটো লৈ আমি আহো can she sing the song can she sing the song interrogative sentence or বাক্য গতিকে এই can টো সাবজেক্টৰ আগত আহি গল আগত assertive কি আছিল she can sing the song interrogative হোৱাৰ লগে লগে auxiliary verb টো আগত আহি গল can she sing the song তো পেসিভ কৰোতে আমি কেনেকৈ কৰিম ইয়া সাবজেক্ট কি আছে she sing verb আৰু the song object to subject বনাই দিলো object কি আছে the song to subject হৈ গল objectৰ active voiceৰ object passive voiceৰ subject হৈ গল 2 নম্বৰ নিয়ম অনুসৰি কি বহে এটা এক্সট্ৰা বি ভাৰ্ব বহাব লাগে ইয়াত কি আছে আছে can থাকিলে কি হয় আমি জানো can be বহে অন্য অক্সিলাৰি ভাৰ্ব যি থাকে সেইটো একেই থাকিব তাৰ লগত খালি কি হৈ যাব বি বহি যাব যেনেকুৱা মে আছে মে হ'ব মে বি মাইট থাকিলে মাইট বি তো can আছে কি হৈ যাব canৰ লগত বি বহি যাব can be the song can be ইয়াত যেহেতু ইন্টাৰগেটিভ সেন্টেন্সৰ বাক্য গতিকে can টো কি হয় আমি এই মাজত নবহাই কি হয় সাবজেক্টৰ পিছত নবহাই সাবজেক্টৰ কি বহাম আগত বহাই দিম ইয়াত প্ৰথম কি বহি গল can টো বহি গল অক্সিলাৰি ভাৰ্ব can আছে can টো ইয়াত বহি গল গতিকে কি হৈ গল can the song be ইমানলৈকে হৈ গল 3 নম্বৰ নিয়ম অনুসৰি ভাৰ্বৰ past participle singৰ past participle sang বহি গল 4 নম্বৰ নিয়ম অনুসৰি বাই প্ৰিপজিশন বহে বাই প্ৰিপজিশন এটা বহাই দিলো তাৰ পিছত সাবজেক্ট কি আছে ইয়াত সি সাবজেক্ট কি আছে সি এই সি টো কি কৰি ইয়াত যোৱাৰ লগে লগে কি হৈ যাব হার হৈ যাব সিৰ অবজেক্ট হার অৰ্থাৎ can the song be sung by her তাৰপিছত কি আছে who তাৰ পিছৰ বাক্যটো লৈ আহো wh question থকা বাক্য আগৰ কিটা আছিল অক্সিলাৰি ভাৰ্বৰ দ্বাৰা question কৰা বাক্য এবাৰ আছে wh question আর দ্বারা question কৰা sentence তো কি আছে who can trust a liar এতিয়া ইয়াত কি আছে who আছে wh question can auxiliary verb বহিলে trust verb আৰু a liar object এতিয়া আমি নিয়ম অনুসৰি আগবাৰো a liar object to subject কৰি দিম a liar ইয়াত বহি গল a liar subject objectক আমি active voiceৰ object to passive voiceৰ subject কৰি দিলো a liar 2 নম্বৰ নিয়ম অনুসৰি কি আছে এটা এক্সট্ৰা বি ভাৰ্ব বহাব লাগে ইয়াত কি আছে can থাকিলে কি হ'ব can be a liar can be ইয়াত can be যেহেতু ইয়াত ইন্টাৰগেটিভ সেন্টেন্সৰ বাক্য গতিকে can be সাবজেক্টৰ পিছত নবহিব can টো আগত যাবগৈ বি জগাত থাকি যাব কিন্তু can টো আগত যাবগৈ can a liar
বি হৈ যাব 3 নম্বৰ নিয়ম অনুসৰি ভাৰ্বৰ past participle trusted can a liar be trusted আৰু কি হয় ইয়াত who আছে এবাৰ wh question যেতিয়া থাকিব wh question টো প্ৰথমে বহি যাব who থাকিলে by whom বহি যাব who থাকিলে এই by preposition যেটো আছে এই by preposition আগত আহি যাব by whom whor object whom গটিকে wh question যেতিয়া থাকিব wh question টো ডাইৰেক্ট wh question প্ৰথমে বহি যাব who আছে গটিকে by whom বহি গল আৰু can a liar be trusted by whom can a liar be trusted পিছৰ বাক্যটোলৈ আহো what had you given what had you given what had you given ইয়াতো wh question or দ্বাৰা question কৰা আছে আগত whor দ্বাৰা question কৰা আছিল কাৰণে by whom ডাইৰেক্ট বহি গৈছে এতিয়া কিন্তু what বা অন্য wh question or দ্বাৰা question কৰা থাকিলে by whom নবহে by preposition wh question or লগত নবহে তো what had you given you had given যদি আমি হেৰি কৰো সাৰ্টিফিকেট নিও you had given ইয়া জি হোক ইয়া সাবজেক্ট কি আছে you আছে ভার্ব আছে given অবজেক্ট ইয়াত নাই অবজেক্টের উপৰত কোয়েশ্চন কৰা আছে তো সাবজেক্ট কি কৰিম আমি অবজেক্ট যেহেতু নাই ইয়াত গতিকে কি হয় প্ৰথমে আমি কি কৰিম অবজেক্টক সাবজেক্ট কৰিব লাগে সাবজেক্ট যেহেতু অবজেক্ট নাই তো গতিকে অবজেক্টক আমি সাবজেক্ট কৰিৱাৰ প্ৰয়োজনীয়তাও নাই তো wh question থাকিলে wh question আমি ডাইৰেক্ট বহি যাব গতিকে wh question টো ডাইৰেক্ট বহি গল 2 নম্বৰ নিয়ম অনুসৰি কি বহে এটা এক্সট্ৰা বিভাৰ বহাব লাগে ইয়াত কি আছে had আছে অৰ্থাৎ past perfect tenseৰ বাক্য আছে had থাকিলে headৰ লগত কি লাগিব আগত আমি আলোচনা কৰিছো had থাকিলে headৰ লগত been লাগি যাব been past participle been লাগি যাব গতিকে had আছে had been বহি গল তাৰ পিছত কি আছে 2 নম্বৰ নিয়ম অনুসৰি এটো বহি গল যেহেতু ইয়াত অবজেক্ট নাই গতিকে ইয়া সাবজেক্ট হিচাপত একো নবহে গতিকে ডাইৰেক্ট had been বহি গল ভাৰ্বৰ past participle given 4 নম্বৰ নিয়ম অনুসৰি কি বহিব by preposition এটা বহিলে by preposition বহি গল আৰু 5 নম্বৰ নিয়ম অনুসৰি সাবজেক্ট টু অবজেক্ট কৰিব এক্টিভ ভয়েসৰ সাবজেক্ট পেসিভ ভয়েসত কি হৈ যাব অবজেক্ট হৈ যাব এক্টিভ ভয়েসৰ সাবজেক্ট পেসিভ ভয়েসত কি হৈ গল অবজেক্ট হৈ গল by you what had been given by you তো এই হিসাবত আমি ইন্টারোগেটিভ সেন্টেন্সৰ বাক্য অ্যাক্টিভৰ পৰা পেসিভ ভয়েসত কৰিব লাগে যদি কিবা বুজাত অসুবিধা আছে তোমালোকে অলপ মোক মেসেজ কৰিবা পার্সোনাল নাম্বাৰত হলেও আৰু এটা তোমালোকক কথা কও যে কিছুমান সেন্টেন্স কিছুমান ভার্ব পেসিভ ফর্মত নহয় ইন্ট্রান্সিটিভ ভার্বৰ মানে কি আছে পেসিভ ফর্ম নহয় যেনে কাম গো সেট রান এটসেট্রা এনেকুৱা ধৰণৰ ইন্ট্রান্সিটিভ ভার্ব থাকে যাৰ কোনো একচুয়ালি কর্ম না থাকে বিশেষ এটা কর্ম নকৰে এনেকুৱা এটা উদাহৰণ লওঁ যে হি ইজ গোইং টু হোম তেওঁ ঘৰত গৈ আছে আমি যদি ইয়াক আৰি কৰো পেসিভলৈ টাৰ্ন কৰো এক্টিভ ভয়েসত আছে হি ইজ গোইং টু হোম তেওঁ ঘৰত গৈ আছে তা আমি পেসিভ ভয়েসত নিলে সেই মতে যদি নিও তেনেহলে কি হৈ যাব হোম ইজ বিং গান টু হার ঘৰ তেওঁলৈ গৈ আছে হৈ যাব ঘৰ তেওঁলৈ তো না যায়
গতিকে কি হয় এনেকুৱা ধৰণৰ ইন্ট্ৰান্সিটিভ ভাৰ্বৰ কি হয় সাধাৰণতে পেসিভ ফৰ্ম নহয় আৰু এটা আছে ৰিফ্লেক্সিভ প্ৰনাউন ৰিফ্লেক্সিভ প্ৰনাউনৰ ক্ষেত্ৰতো কি হয় পেসিভ ফৰ্ম নহয় The man killed himself. The man killed himself. Himself was killed by him. মানুহজন নিজে নিজে মৰিছিল নিজে নিজে তেওঁৰ দ্বাৰা মানুহজনৰ দ্বাৰা মৰা হৈছিল এনেকুৱা নহয় himself was killed by the man এনেকুৱা ধৰণৰ পেসিভ ফৰ্ম নহয় তো গতিকে ঠিক তেনেধৰণে himself যেনেকুৱা হোৱা নাই ৰিফ্লেক্সিভ প্ৰনাউন তো এনেকুৱা myself yourself themselves গতিকে এই ধৰণৰ ৰিফ্লেক্সিভ প্ৰনাউনৰো কি হয় পেসিভ ফৰ্ম নহয় তো গতিকে আমি দুটা পালো ইন্ট্ৰান্সিটিভ ভাৰ্ব এণ্ড ৰিফ্লেক্সিভ প্ৰনাউনৰ পেসিভ ফৰ্ম নহয় তো ঠিক আছে নেক্সট বাক্যত আমি ক্লাছত ইম্পাৰটিভ সেন্টেন্সৰ কেনেকৈ ভয়েস চেঞ্জ কৰিব লাগে আৰু ইম্পাৰটিভ সেন্টেন্সৰ আৰু ইন্টাৰগেটিভ সেন্টেন্সৰ ট্ৰান্সলেশন কেনেকৈ কৰিব লাগে আমি নেক্সট ক্লাছটোত আলোচনা কৰিম তো আজিলৈ ইমানতে সামৰো নমস্কাৰ ধন্যবাদ